যোৰহাট দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটি আঁচনি মুকলি কৰে মৰিয়নিৰ সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। সংসাৰী বানপানী আৰু প্ৰতিকূল বতৰকো নেওচি প্ৰবল বৃষ্টিপাতৰ মাজতো যোৰহাট দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ টিয়কৰ তামুলীচিগাত মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মীয়ে শুভ উদ্বোধন কৰে জল জীৱন মিছনৰ এটি পানী যোগান আঁচনি। উল্লেখযোগ্য যে সমগ্ৰ অসমত বানৰ বিভীষিকা চলি থকাৰ সময়তে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগে টিয়কৰ তামুলীচিগা অঞ্চলৰ ৰাইজৰ কাৰণে মুকলি কৰে বিশুদ্ধ খোৱাপানীৰ যোগান আঁচনি। ইতিমধ্যে যোৰহাট জিলাৰ সম্পূৰ্ণ এসপ্তাহ ধৰি বানৰ তাণ্ডৱ চলি আছে। তাৰ সমান্তৰালভাৱে যোৰহাট জিলা প্ৰশাসন তত্বাৱধানত বানাক্ৰান্ত ৰাইজৰ সকাহ দিবৰ বাবে সকলো বিভাগ সক্ৰিয় হৈ পৰা দেখা পোৱা গৈছে। স্বাধীনতা কালৰ পৰা খোৱাপানীৰ সমস্যা থকা তামুলীচিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩১৯ ঘৰ লোকক নিয়মীয়াভাৱে ঘৰে ঘৰে পানী যোগান ধৰিবৰ বাবে দ গঞা গণক পানী যোগান আঁচনিখন মুকলি কৰাটোৱে এই ভিতৰুৱা অঞ্চলটোলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। মৰিয়নি বিধায়ক সভা সমিতিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিকূল বতৰক নেওচি আজি আঁচনিটোৰ শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাত উচৰ্গা কৰে। দগয়া গণক এই পানী যোগান আঁচনি মৰিয়নি সমষ্টিৰ এয়া পুনৰ নিৰ্ধাৰণৰ পিছত নতুন মৰিয়নি সমষ্টিৰ এলেকাত অন্তৰ্ভুক্ত এই পানী যোগান আঁচনি খুব সুন্দৰৰূপে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল কণ্ট্ৰেক্টৰ সকলোৱে মিলি ইয়াত আজি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলে। আজি উদ্বোধন কৰিব পাৰিলোঁ। ৩১৯ ঘৰ পৰিয়ালে লাভ কৰিব। ১১ কিলোমিটাৰ বাট প্ৰায় পাইপেৰ যোগেদি সংযোগ কৰা হৈছে আৰু ইয়াৰ পৰা প্ৰায় যদিও ৩১৯,০০০মান পৰিয়ালৰ লোক উপকৃত হ'ব। আমি পানী খাই চালোঁ, খুব সুন্দৰ পানী আৰু মিনাৰেল ৱাটাৰ বটল অৰ্থাৎ বটলত কিনা পানী এই পানী সমানে যিটো মাত্ৰা দেখা পালোঁ, যিটো এই খুব সুন্দৰ আৰু ইয়াৰ পৰা ৰাইজ উপকৃত হ'ব। এটাই ভাল লাগিছে যে আজি স্বাধীনতা ৭৫ বছৰ পাৰ হ'ল। এটা বিশেষ ৰাজনৈতিক দল অৰ্থাৎ কংগ্ৰেছ দলে শাসন কৰিছিলে প্ৰায় ৬০ বছৰ ওচৰা-ওচৰি। এই ৬০ বছৰতকৈ অধিক কাল শাসন কৰা কংগ্ৰেছ দলৰ চৰকাৰ সময়ত কিন্তু এই পানী যোগান আঁচনি নিৰ্মাণ কৰিব নোৱাৰিলে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি এই পানী যোগান আঁচনিৰ বাবে ধন্যবাদৰ পাত্ৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰা ডাঙৰীয়া যিটো তৎপৰতাত আজি বিভাগটোৰ আঁচনিসমূহ ৰূপায়ণ কৰিছে, আমি শলাগ লৈছোঁ আৰু মোৰ দৃঢ় বিশ্বাস এই পানী যোগান আঁচনিৰ পৰা ৰাইজ যথেষ্ট প্ৰকাৰে উপকৃত হ'ব। আমি যথেষ্ট সুখী। আজি এটা খুব তাৎপৰ্যপূৰ্ণ মহত্বপূৰ্ণ দিন, কাৰণ আজি যোৰহাট জিলাৰ ৪১তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি এই বিশুদ্ধ খোৱাপানী যোগান আঁচনিখন আমি শুভ উদ্বোধন কৰা হ'ল। তাতে আমাক অনুপ্ৰেৰণা যোগাবলৈ মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়দেৱ তেখেত আছিলেহি আৰু এই আঁচনিখন কৰোঁতে আমি যিখিনি ৰাইজৰ স্থানীয় গঞা ৰাইজ আছে তেখেতলৈ আমি সঁচাকৈ শলাগিব লাগিব। বহুত তেখেতলৈ আমাক যথেষ্ট সহায় প্ৰদান কৰিলে পাইপলাইনৰ ক্ষেত্ৰত, কনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত আৰু তাৰ লগতে আমাৰ যিজন কণ্ট্ৰেক্টৰ তেখেতৰো আমি শলাগিব লাগিব আৰু সম্পূৰ্ণ গোটেইখিনি কাম হৈ গৈছে। আৰু তাৰ লগতে আমাৰ যিখিনি স্কিম হেণ্ডিং অভাৰ প্ৰচেছ সেইটো কমপ্লিট হৈ গৈছে। কমিটিখন যথেষ্ট ভাল এক্টিভ। আমাৰ শইকীয়া দা আছেই, তেখেতে আপোনালোকক অলপ আগতে ইণ্টাৰভিউটো দিছিলেই আৰু আশা কৰিছোঁ এই স্কিমখনৰ খুব ভালকৈ চলিব, ৰাইজৰ সহযোগ থাকিব আৰু আমি ৰাইজক যি গোটেই ৩১৯ ঘৰৰ যিটো আমি গৃহ সংযোগ দিছোঁ, আমি যদি ডেইলি যদি সঠিকমতে পানী দিব পাৰোঁ তেতিয়াহ'লে আমি নিজৰ খুব এটা ছাকচেছ হোৱা বুলি আমি নিজকে গণ্য কৰিম। আৰু নাম শ্ৰীযুত বিমলা দত্ত। এইটো আঁচনি আপোনাৰ কাৰিকৰী অনুমোদন আছিলে 1,54 লাখ। তাতে আমি গোটেই পাইপলাইন প্ৰায় 10 কিলোমিটাৰ পাইপলাইন কৰিব লগা হৈছে। অভাৰহেড টেংকি 50,000 লিটাৰ বনাইছোঁ, আণ্ডাৰগ্ৰাউণ্ডত 30,000